আজি পায়স অকণ বনাইছিলোঁ। মিঠা বস্তু বনাব লাগে বুলি কয় নাই নতুন ঘৰত আহি মই পায়স অকণকে বনালোঁ আৰু কত দিনৰ পৰা মানে ৰখি আছোঁ আৰু খিচমিচ আৰু কাজু বাদাম কেতিয়া আনিব কেতিয়া ক্ষীৰ বনাম। লাষ্টত আজি আনি দিলেগৈ আৰু বিতুপনে। সেইকাৰণে পায়স অকণকে বনালোঁ। শাহুমা শাহুমা শাহুমাকে দিওঁ প্ৰথম টেষ্ট কৰিবলৈ। শাহুমাই কেনেকুৱা বা পায়। বোৱাৰী মাতি আছিলা নেকি? মই সেই পিছফালে আছিলোঁগৈ। লাই শাক কেইডালমান সেই ছিঙিছিলোঁ বোলে ভাতৰ লগত খাবলৈ। শাহুমা ক্ষীৰ অকণমান বনাইছিলোঁ। টেষ্ট কৰি চাওকচোন কেনেকুৱা হৈছে। ক্ষীৰ বনাইছিলা নি? তাকে সেই ভাবিছিলোঁ বাৰু পাক চাক বোলো বনাবা নেকি আজি বোলে সেই চাউল কেইটামান তিয়াই থোৱা দেখিছিলোঁ। মই অহাৰ পৰা মিঠা বস্তু একো বনোৱাই নাই যে, তাৰপিছত ক্ষীৰ অকণমানকে আজি বনালোঁ। খাই চাওকচোন। দিয়া মই খোৱাত বেয়া নহয়। চাইছোঁ দেখি গম পাইছা নহয়। লওকচোন লওক, খাই চাওক। দেখাত বাৰু পায়সখিনি ধুনীয়া লাগিছে দেই। খিচমিচ আৰু কাজু সেই বিতুপনে আনি দিলে মানে। আমাৰ সেই বিতুৱে আগতে কৈ নোৱাৰোঁ আৰু তাক সেই খিচমিচ কাজু বাদাম আনি দিচোন খাবলৈ। পইচা নাইকে থাকে। এতিয়া সেই বিয়া পতাৰ পিছত দেখিছা ঘৈণীয়েকে এবাৰ কলতে আনিছে। নহয় ময়ো 3-4 দিনমান ক'লোঁ তেখেতক। বিতুপনৰ কথা কৈছোঁ। তেতিয়াহে আনিছে আৰু খাব বাৰু, খাই চাওঁচোন। কি হ'ল শাহুমা, কি হ'ল? কি দি বনালা? গোটেইখন নিমখে দেদাই গ'লো। গোটেইখন একদম নিমখ, গোটেই চেনি চিন চাবেই নাই, গোটেইখন নিমখ ঢালি দিলা নেকি? কি নিমখ? মইতো নিমখ দিয়া নাছিলোঁ, চেনিহে দিছিলোঁ। চেনি 2 বাটি। কোনটো সেই টেমা পৰা দিছিলা বাৰু? ক'ৰপৰা দিছিলা বাৰু? পাকঘৰত যে সেই চাংখনৰ ওপৰতে লাও এটা আছিলে, তাৰ ভিতৰত বহুত চেনি আছিলে, তাৰ পৰাই দি দিলোঁ 2 বাটি। সেইখিনি সেই চেনি নহয়, নিমখ আছিলে। কি চেনি নাছিলে নেকি? সেইখিনি মই চেনি বুলিহে ইমান সোপা আছিলে। কি হ'ব আমাৰ এই বোৱাৰীজনী পৰা, কি হ'ব? কৃষ্ণ নিমখ দিয়া পায়স বনাইছে, গোটেই নষ্ট এইবোৰ। গাখীৰ নষ্ট, চাউল নষ্ট, তাৰপিছতে সেই এইবোৰ কাজু বাদাম খিচমিচ চব নষ্ট, গোটেই নিমখ। মইনো কি জানো, নতুন ঘৰখনত আহি ক'ত কি আছে মই ভালকে নাজানোৱেই। ধৰিবই পৰা নাই একো। আৰু ঘৰত তেনেকে পাকঘৰত নোসোমাও যে। ধৰিব পৰা নাই মানে? প্ৰথম দিনাখনেই দেখোন পাকঘৰত চব দেখুৱাই দিছিলোঁ। এইটো টেমাত হালধি আছে, এইটো টেমাত সেই চেনি আছে, এইটো টেমাত দাইল আছে। মই চব দেখুৱাই দিয়াৰ পিছতো সেই লাওত পাক কিয় দিব লাগে তুমি? মইনো কেনেকৈ ধৰিব পাৰিম? নতুন ঘৰখনত মই আৰু চব কেনেকৈ ধৰিব পাৰিম শাহুমা? আৰু ইমান সোপা আছে লাওটোৰ ভিতৰতে বগা মই ভাবিছোঁ আন্ধাৰে মুন্ধাৰে যিহে আন্ধাৰ সেই পাকঘৰটোৰ ওপৰডোখৰ মই চেনি বুলিয়ে ভাবিলোঁ। তুমি কি সেই নিমখ আৰু চেনি চিনি নোপোৱা নেকি? একো নিশিকালে নেকি ঘৰখনত? পাকঘৰত নোসোমোৱাই চাগে, ভৰিয়ে দি পোৱা নাই পাকঘৰত, সেই খাতিয়ে এনেকুৱা অৱস্থা হৈছে। সঁচা কথা ক'বলৈ গ'লে আমাৰ ঘৰত যে মই তেনেকৈ একো বনাই পোৱা নাই মেগীৰ বাহিৰে। চব কাম কৰা মানুহে বনায়, নহ'লে মায়ে বনায়। মোক তেনেকৈ পাকঘৰত সোমাবই নিদিয়ে। সেইকাৰণে মই ভালকৈ নাজানো এই বস্তুবোৰ ক'ত কি থাকে, একো ধৰিবই নোৱাৰোঁ। কি হ'ব এই ছোৱালীজনীৰ পৰা, কি হ'ব আৰু দেই? যি সোপা নিমখ খোৱালে আজি, মোৰ একদম মুখখন দেদাই আছে এতিয়াও। কি যে আৰু দেই, ধনী ঘৰ একদম সেই ছোৱালী আহি পেলানি ইয়াত এইখন কাটি কৰিছে। খোৱাবা ভাত আৰু গম পালোঁ আৰু। বেয়া নাপাব শাহুমা, মই কৰোঁ বুলি কৰা নাই। মই আপোনালোকে খাবলৈ ভাল পাব বুলিহে ক্ষীৰটো বনাইছিলোঁ। বেয়া পাবলৈ আৰু কিটো আছে? এইসোপা গোটেই নষ্ট এতিয়া বস্তুসোপা। এইসোপা যে সেই কুকুৰেও নাখায় এতিয়া। যি খোৱাহে নিমখ, অকণমান খাই দৌৰ মাৰিব কুকুৰো। এতিয়া এনেই পেলাই দিয়াগে, যা পিছফালে খাল এটা আছে সেইফালে পেলাই দিয়াগে, যা। কি হ'লে মা? খাবলৈ আৰু কিটো আছে? ঘৈণীয়ে নিমখ দিয়া পায়স বনাইছে, খাই চা আকৌ অকণমান। নহয় মানে সেই বিতুপন, মই ভুলতে নিমখ দি পালোঁ চেনি বুলি। তই হাঁহিছ যে এনেকে? নিমখ দিয়া পায়স বনাইছে, তই হাঁহিছ মানে? এই নহয় মানে হাঁহি উঠি গ'ল। চেলেনাই আগতে একো নবনাই যে ঘৰত, সেইকাৰণে তাই চাগে বস্তুবোৰ চিনিব পৰা নাই। হয় হাঁহি ৰখ ল এতিয়া। ভাত পানী বনাবলৈ এৰিয়ে দিব নোৱাৰিছে নেকি এতিয়া? যিটো খাই মাৰিব। ক'ত কি আছে নাই পাকঘৰত ভালকৈ চাই ল'বা, নহ'লে লিখি এনেকৈ কাগজে খিলতি আঠা লগাই ল'বা টেমাবোৰত। যিটো খাই নামাৰিবা দেই আমাক। হ'বচোন মা, তই বেছি নকৰিবি। তাই নতুনকৈ পাকঘৰত সোমোৱা ছোৱালী এনেকুৱা হ'বই আৰু লাহে লাহে চব শিকি যাব। এইটোৱে যে ঘৈণীয়েকক একো ক'বলৈকে নিদিয়ে। চেলেনা কি হ'ল মানে? নিমখ দি দিলা যে? মই দিওঁ বুলি দিয়া নাই নহয়। তোমালোকে যে থৈ দিছা শুকান লাও এটা কাটি পেলাই নি, তাতে যে নিমখ ভৰাই থৈছা, মইনো কেনেকৈ জানো? তাৰপৰা মই ভাবিলোঁ চেনি আছে বুলি দি দিলোঁ আৰু। হ'ব দিয়া একো নাই, কেতিয়াবা হৈ যায় আৰু। মানুহ মাতৃও ভুল হ'বই আৰু। বন্ধুসকল দেখিছেনে বাৰু? আমাৰ চেলেনাই জমনি কৰিলে আৰু পায়সত নিমখ দি দিলে। খণ্ডটি আজি এইখিনিয়ে সামৰিছোঁ। যদিহে ভাল পালে লাইক কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৰি দিব। ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব, তেতিয়াহে আমাৰ পিছৰ খণ্ডবিলাক কি হ'ল কি নহ'ল চাবলৈ পাব।